Sir, please. 30 students. Hi, sir. 30 students. আজি লখিমপুৰৰ ক্যান্সাৰ হস্পিটালত আমি নাৰ্সিং শিক্ষাক সংযোজিত কৰিলো আৰু এখন বিএসসি নাৰ্সিং কলেজৰ আজিৰে পৰা আমি আৰম্ভণি কৰিলো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ছোৱালীৰ বাবে নাৰ্সিং শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই নাৰ্সিং কলেজখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। লখিমপুৰৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিছিলো কিন্তু এই মেডিকেল কলেজখনত পোষ্ট গ্ৰেজুৱেট আৰু সুপাৰ স্পেশালিটি আৰম্ভ কৰাৰ সময় আহি পৰিছে আৰু এটা দীৰ্ঘম্যাদী লক্ষ্য আগত লৈ আজি আমি 200 কোটি টকা ব্যয়েৰে লখিমপুৰ মেডিকেল কলেজত সুপাৰ স্পেশালিটি হস্পিটাল এখনৰ শিলান্যাস কৰিছো, ভূমি পূজন কৰিছো আৰু এই হস্পিটালখনৰ বাবে আমি 100 কোটি টকাৰ ইকুইপমেন্ট বা যি তেওঁলোকৰ প্ৰচিডিউৰ আদি কৰাৰ কাৰণে মেচিন লাগে তাক আমি আগবঢ়াম। 300 কোটি টকাৰ এটা বিশাল প্ৰকল্প, ভৱিষ্যদৰ্শী প্ৰকল্প যাতে লখিমপুৰত আমি সুপাৰ স্পেশালিটি এডুকেশ্যন মেডিকেলৰ ক্ষেত্ৰত আৰম্ভ কৰিব পাৰো। মই লখিমপুৰৰ ৰাইজক দুইটা সুন্দৰ প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছো। কাম চলি আছে। বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেনেকে কাম কৰিব? আপোনালোকে ইমান এনেকে কথাবোৰ নাভাবিব আৰু কথা প্ৰচাৰো নকৰিব। ব্ৰহ্মপুত্ৰ যেতিয়া সোৱণশিৰি বা ব্ৰহ্মপুত্ৰ উজ্জীৱিত হৈ থাকে তেতিয়া দলঙৰ কাম 6 মাহ বন্ধ হৈ থাকে, এইটো নিয়মে। কৈছে দলং কিয় কাম ৰখি গৈছে, তাৰমানে মই কলো বানপানী হোৱাৰ কাৰণে, তেওঁ মনে মনে থাকিলে, আকৌ আপুনি উত্তৰ দিলে বানপানীৰ ঘৰ কিয় পোৱা নাই, তাৰমানে প্ৰমাণ হৈ গল নে নাই যে বানপানী হোৱাৰ কাৰণে দলঙৰ কামটো ৰখি থাকিলে। সেইকাৰণেতো আজি 100 কোটি টকা যন্ত্ৰপাতি সব থাকিব। লখিমপুৰত আপোনালোকৰ লখিমপুৰতে জন্ম হৈছিলে, মইতো ইয়াৰ চিভিল হস্পিটাল নিজে দেখিছিলো, তাতকৈ আজি আমি কিমান ভাল অৱস্থাত আছো। গতিকে ভালখিনি লিখি থাকিলে মানুহে উৎসাহ পাব আৰু ভাল কৰিব। কিন্তু যদি ভাল কৰাৰ পিছত আপোনালোকে যদি প্ৰশ্ন সোধে দৰ্জাখন কিয় বেকা হৈ আছে, তেতিয়া ভাল কৰিব অহা মানুহখিনি ডিমৰালাইজ হৈ যায়, বোলে কৰিলেওতো কোনেও ভাল নকয়। সেইকাৰণে আপোনালোকে ভাল কলে ডক্তৰ চিকিৎসকখিনিয়ে উৎসাহ পাব আৰু কৰিব, আৰু বেয়া কৈ থাকিলে তেওঁলোকে ট্ৰেন্সফাৰ ল'ব। অলপমান এতিয়া মই গলে গোটেই হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গলে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম। তেওঁলোকে কৈছে 100 কোটি টকা খৰচ কৰিব, আমিতো উল্টাই তাৰ পৰা টকা পামহে, আমি টকা দিব ক'ত গৈ আছো। গতিকে লুৰিণজ্যোতি গগৈ বৰ্তমান তেওঁ মিছা কথা কোৱাৰ এটা মেচিনত পৰিণত হৈছে যে 100 কোটি টকা চৰকাৰে ব্যয় কৰিছে। আমিতো 100 কোটি টকা তাৰ পৰা উপাৰ্জনহে কৰিম, ব্যয় ক'ৰ পৰা কৰিম। এইটো বৰ্তমান লুৰিণজ্যোতি গগৈ অসমত এটা মিছা কথা কোৱাৰ মেচিনলৈকে নিজক ৰূপান্তৰ কৰিছে। কোনে প্ৰতিবাদটো গণতন্ত্ৰত কৰিয়ে থাকিব। আপুনি আজি NRHM কৰিব, কালি আন কোনোবাই কৰিব, যেতিয়ালৈকে আমাৰ দেশত গণতন্ত্ৰ থাকিব প্ৰতিবাদ চলি থাকিব। তাক কেনেকে বন্ধ কৰিব? দাবীবিলাকতো মোৰ হাতত পৰিলে মই চাম, কিন্তু সকলো দাবীটো কৰিব নোৱাৰি।